Welcome to my page Food with Coco. আজি আমি বনাম মাখা চিকেন। তাৰে বাবে আমি ফাৰ্স্ট আলু, চিকেন, পিয়াজ, বিলাহী, জলকীয়াৰ পেষ্ট, আদা নহৰুৰ পেষ্ট, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, চিকেন মছলা এইখিনি দিয়াৰ পিছত হালধি আৰু নিমখ জোখ অনুযায়ী দি ল'ব। দিয়াৰ পিছত তাতে আপোনালোক সৰিয়হৰ তেল দি ল'ব। দি কেনে ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰাৰ পিছত এইখিনি আপুনি 10 মিনিটৰ কাৰণে ৰাখি দিব ৰেষ্টৰ কাৰণে। তাৰে পিছত কেৰাহীত আমি তেল দি কেনে তাতে তেজপাত আৰু শুকান জলকীয়া দি যোনটো আমি চিকেন ৰাখিছোঁ সেইখিনি দি ল'ম। এইটো ফাৰ্স্ট আপোনালোকে ফুল ফ্লেমত অলপমান ফ্ৰাই কৰি ল'ব। লৈ কেনে 5 মিনিটমান ঢাকি দিব। আৰু তাৰ পিছত এইটো আপুনি আকৌ এবাৰ লৰচৰ কৰি কেনে আকৌ পুৰা লো ফ্লেমত ৰাখি দিব। দিয়াৰ পিছত যেতিয়া দেখা পাব অলপমান পিঁয়াজটো গলি গৈছে তেতিয়া তাতে পানী দি দিব আপোনালোকে। আৰু পানী দিয়াৰ পিছত ঢাকাৰ পিছত যেতিয়া উতল আহিব পানীটো অলপ কমি যাব। এয়া দেখা পাইছে আমাৰ চিকেন মাখা ৰেডি। থেংক ইউ।